কৈছিল খুব শৰ্টকে মই এতিয়া দীঘলকে দেউতাকে ৰিক্সা চলায় প্ৰথম দিনা IAS পাইছে অৰ্থাৎ এটা ডিষ্ট্ৰিক্টৰ DC হৈছে ভাবা তোমালোকে প্ৰথমকৈ দেউতাকৰ ৰিক্সাত উঠিছে বাপেকটোকে এখন ফটো দিছে এইখন ফটো গুগলত কেতিয়াবা গোবিন্দ GOVIND বুলি মাৰি চাবা IAS বুলি মাৰিবা বাপেকৰ লগত বহি থকা এখন ছবি দেখিবা তেতিয়া দেখিবা যে আমাৰ প্ৰেৰণা আচলতে কি হ'ব লাগে যে বাপেকে ৰিক্সা চলাই পুতেকে আজি এখন ডিষ্ট্ৰিক্টৰ DC হৈ আছে পাৰ্থক্য আছে আমাৰ লছলি কিয় নোৱাৰে সেইবোৰ হ'ব কাৰণে 90% নালাগে তুমি মাৰ্কশিট বিলাক চাবা আমাৰ ইয়াত যি DC আছে অসমত যিমান কেইগৰাকী DC আছে SP আছে কেতিয়াবা যাবা যাই সুধিবা আপুনি মেট্ৰিকত কিমান পাৰ্চেন্টেজ পাইছে 60 বুলি ক'ব 65 মই গ্যাৰান্টি দি কৈছো তাতকে বেছি নাই আমাৰ DC যাই কেনে সুধিবা আপুনি ADC যিমান আছে ইয়াতে সুধিবা সাৰ্কুল অফিচাৰক যাই সুধিবা আপুনি মেট্ৰিকত কিমান পাইছে কোনোবাই যদি কয় 80% কোনো দিন নহয় সদায় ক'ব 60% তেনেহ'লে আমি নাপাওঁ ইয়াত বহি থকা ছাত্ৰ ছাত্ৰীয়ে নাপায় কিয় বেমাৰ এটা আছে বেমাৰটো হ'ল আমি সপোন দেখাৰ সাহস নকৰোঁ আমি ভাবিব আমাৰ কেপাচিটিয়ে নাই আমি ভাবিলো আমাৰ অকাদে নাই সহজ ভাষা অকাদ শব্দটো ক'লে বুজি পাবা মই মায়ং কলেজত পঢ়োঁ মোৰ দেউতা এই যে চিন্তাটোৰ যে জন্ম নলয় বহুত যে সাহস নাই যে মোৰ ঘৰত কি আছে ডাঙৰ কথা নহয় মোৰ দেউতাই ৰিক্সা চলাই ঠেলা চলাই খেতি কৰে খাব পাওঁ নাপাওঁ ফুটপাথৰ কাপোৰ পিন্ধি আহিছোঁ একদম দামী কাপোৰ পিন্ধি আহিছোঁ মেটাৰ নকৰে মেটাৰ কৰে তোমাৰ দৃঢ় প্ৰতিজ্ঞা কিমান আছে নিজক লৈ সপোন কিমান আছে যে ৰঙা গাড়ীৰ এখন এদিন গাড়ী আহিব সেইখন গাড়ীৰ পৰা নামিম চবে মোক চেলুট কৰিব সেই সপোনটো যিদিনাই দেখা আৰম্ভ কৰিবা বিশ্বাস কৰা সিদিনাই গম পাবা তোমাৰ সপোন বাস্তৱায়িত হ'ব আমাৰ বেমাৰটো হ'ল ইমান ডাঙৰ সপোন দেখা সাহসে নকৰোঁ লিমিটেড আমি हिंदी सिनेमा देखा डायलॉग है डायलॉग है तो फंसा था जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज जर्रे ने उसे हमसे मिलाने की साजिश की है तो हुआ नहीं रखे क्या अरे सर आगे हाथ से वो कहते हैं ना किसी चीज को तुम अगर पूरे दिल से चाहो पूरी कायनात जो जग जाती है उसे तुमसे मिलाने के लिए एक बार अच्छा बोलो जाओ কথা কথা কিয় কৈছো যে তোমাৰ অন্তৰত যদি কিবা এটা সঁচা সপোন থাকে আৰু তাৰ কাৰণে তুমি কাম কৰা মই কৈছো ট্ৰাষ্ট মি ওপৰত আল্লাহ ভগৱান গড কি আছে মই নাজানো কিন্তু কিবা এটা শক্তি আছে যিয়ে তোমাক ৰাস্তা দেখাব যিয়ে তোমাক সহায় কৰিব মোৰো এটা সপোন আছে দীপক শৰ্মাৰ বয়স 6-7 বছৰীয়া অৱশ্যে ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এনেকুৱা উকিল এনেকুৱা হোৱাৰ সপোন নহয় সৰুৰ পৰা অলপ বেলেগ ধৰণৰ সপোন আছিল বয়সটো 5-6 বছৰ সপোন আছিল সহজ ভাষা মানুহৰ লগত লিগাই দিয়া সৰুৰ পৰাই ডেঞ্জাৰ অৰ্থাৎ সহজ অন্য অৰ্থত যদি মই কওঁ যে মানুহে মোকো চাওক মোৰ কথা শুনক কোনে শুনিব 5 বছৰীয়া 6 বছৰীয়া ল'ৰা এজনৰ কথা আমাৰ ওচৰত মিটিং যেতিয়া হয় মই যিটো ঠাইত থাকোঁ 7টাত যদি মিটিং বা 5টাতে যাই হাজিৰ হওঁ স্কুলৰ ক'লা হাফ পেণ্টটো বগা চাৰ্টটো আৰু ষ্টিকাৰ থাকে ষ্টিকাৰ মানে আমজাম বগৰীয়া বগা চাৰ্টত দাগ লাগি যায় চবৰে আছে কাৰণে হাঁহিছে মায়ে পেৰাচুলৰ আধা লিটাৰমান নাৰিকলৰ মূৰত সানি দিয়েছে মিটিঙত 7 বজাত যদি মিটিং 5 বজাত এইকাৰণে আহোঁ যে প্ৰথম যিখন চকী আছে তাত বহি লেবেল দিম ভৰি চুটি গতিকে লগ নাপাবলৈও বি থাকে চকীত মূল সভা যেতিয়া আৰম্ভ হয় 7 বজাত 7টা বাজিল ধৰা বাজিব 7:30 বাজিব জ্যেষ্ঠ ব্যক্তিসকলে স্বাভাৱিকভাৱে লগে লগে কিমান আশা কৰি আহিছিলোঁ মানুহে মোক চাব ভৰিখন ওলমি ওলমি চকীত বহি আছিলোঁ বেগচত কৰি বহি দি ত্ৰিপাল পাৰ থাকে ত্ৰিপালত বহাই দিয়ে তাতো শান্তি নাই বেছি খিনমিন আছিলোঁ লগৰ যিবিলাক ল'ৰা থাকে সিহঁতে এইটো অস্ত্ৰ প্ৰয়োগ কৰে এইখিনি শেষ গোটেই বিষ উঠি যায় মানে খিনমিন দম নাই সেইকাৰণে মাটিত বহো বা বনত বহো অৰ্থাৎ যিজন ল'ৰা সেইখন চকীত বহিব আহিছিল খেদি কেনে নি মাটি ত্ৰিপালত বহাই দিলে ত্ৰিপালৰ পৰা নি মাটিত বহাই দিলে কিন্তু মনত এটা সপোন জাগে মাৰ্কশ্বিটত নম্বৰ নাই মই কোনো ছাবজেক্টত কেতিয়াও 90 পাই পোৱা নাই পকেটত পইচা নাই এনেকুৱা নহয় যে মা দেউতাৰ বহুত পইচা আছে মাৰ্কশ্বিটত নম্বৰ নাই পকেটত পইচা নাই কিন্তু 7 বছৰীয়া দীপক শৰ্মাই মাটিত বহি এটা সপোন দেখে
এদিন মোৰো আহিব বাপকে আপোনাৰ টাইম আহেগা আজি ইয়াক বহিব দিয়া নাই এদিন মাতিনি ইয়াক বহিব দিব লাগিব আপোনাৰ টাইম আহেগা That is the power of dream. সেই সপোনৰ শক্তি সেই যে সন্মুখত বহি যদি দুখ কৰি থাকিলো হয় মোৰ ভাল কাপোৰ পিন্ধি আনে মোক তাত বহিব দিয়া নাই এনেকুৱা তেনেকুৱা নহয় মিটিঙত কোনে কি কয় মোৰ বাবে গুৰুত্বপূৰ্ণ নহয় মই শুনি নাপাওঁ মই বুজি নাপাওঁ কিন্তু 7 বছৰ দেৱকৰ্মাৰ বহি দিনতেই গধূলি সপোন দেখে যে মোৰো এদিন আহিছে মোকো মাতিছে সম্বৰ্ধনা জনাইছে মুখ্য অতিথি হিচাপে যেতিয়া মই কাৰোবাক লগৰকেইটা কওঁ পাগল লাগিব আচ্ছা কৰে আৰু বিশ্বাস কৰা প্ৰথম চৰ্ত জীৱনৰ ভাল কিবা এটা কৰাৰ আৰু সেইটো অৰ্ডিনাৰী যিবিলাক ল'ৰা ছোৱালী আছে অৰ্ডিনাৰী যিবিলাক মানুহ থাকিব তেওঁলোকৰ মাজত মূল পাৰ্থক্যটো হ'ল যে যিসকল ব্যক্তি সফল হয় তেওঁলোকে বাপেকে কি কৰে মেটাৰ নকৰে কিমান টকাৰ ঘৰত থাকে মেটাৰ নকৰে মেটাৰটো কৰে বুকুত কিমান ডাঙৰ সাহস আছে সপোন দেখাৰ আকাশ চোৱাৰ এইটো মনত আনে বাকী চব ঠিক হৈছে আমি সাহসেই নকৰোঁ মই কৈছোঁ নহয় ইয়াত কোনো এজনে ডিগ্ৰী যদি এডমিশ্যন লৈছা মই যদি এজনকে মাতি সুধোঁ যে তোমালোকে কিয় লৈছা এডমিশ্যন মেক্সিমামে 99% কি উত্তৰ দিব জানে নাই এনেই চাৰ ঘৰত থাকি কি কৰিব আছে লাজপোৱা নাই আহিছা যদি এইটো কাৰণত পঢ়িব আহিছা নাহিবা বোলে বেয়া নাপাব আৰু কলেজ খালি দিছে এইটো জীৱনৰ মূল্যৱান সময় 3টা বছৰ ফুৰন্ত শক্তি আছে এইটো সময় যদি ইউটিলাইজ নকৰা তেনেহ'লে লাভ নাই আৰু মই কৈছোঁ এনে পঢ়িবৰ কাৰণে যদি আহিছা কলেজ নাহিবা সপোন দেখা আমাৰ বেমাৰ হ'ল কি যে আমাৰ ওচৰে পাজৰে আমি সপোন দেখাৰ সাহসেই নকৰোঁ কাৰণ কোনোবা এজনে যদি সপোন দেখে আৰু যদি ইয়াত বহি কালি কয় যে নহয়ও কিমান আৰু এনেকৈ থাকিম দেউতাই কষ্ট কৰি ডাঙৰ কৰিছে মায়ে কষ্ট কৰি ডাঙৰ কৰিছে বুলি মই মাহঁতক বুঢ়াকালত তেনেকৈ ৰাখিম নেকি মই এদিন হ'লে 7 বছৰ 8 বছৰ 10 বছৰ পিছত মৰিগাঁও SP হৈ আহিম কোনোবাই যদি সপোনটো কয় লগৰ 5টাই লগে লগে ঠাট্টা কৰি ভাল তাৰপিছত কি হয় সপোনটো মৰহি যায় সেইকাৰণে মই কওঁ যে মানুহে হাঁহক মানুহে ঠাট্টা কৰক DC SP হ'ব লাগিব বুলি জীৱনত যিটো ভাবিছা সেই সপোনটো দেখিবলৈ আৰম্ভ কৰা আৰু যিয়ে সেই সপোনটো দেখিবলৈ আৰম্ভ কৰে তাৰ সপোন বাস্তৱ হোৱাটো মই আকৌ এবাৰ কৈছোঁ যে গেৰেণ্টি কোনো দিন বিফল নহয় আৰু কষ্ট কৰিবলৈ যেতিয়া মন যাব ৰাতিপুৱা শুই উঠি কল্পনা কৰিবা যোনে যি হ'ব ইচ্ছা আছে এইটো যাদু হয় তাবিজ হয় যি বুলি ভাবা তোমালোকে শ্লোক হয় কলমা হয় ৰাতিপুৱা শুই উঠি 30 ছেকেণ্ডৰ বাবে নিজকে ভাবিবা যে মই SP হৈ গৈছোঁ পুৰা নীলা লাইটৰ গাড়ীত ধুনীয়াকৈ নামিছোঁ চবেই চেলুট জনাইছে বিশ্বাস কৰা মায়ে আৰু উঠ বুলি ক'ব নালাগে লগে লগে কণ্ট্ৰল দলিয়াই টেবুলত বহিবা সদায় নিজকে 30 ছেকেণ্ডৰ কাৰণে কল্পনা কৰিবা নিজকে যি হ'ম বুলি ভাবিছা আৰু এতিয়াও সময় আছে বহুতো ভাবিবা আমাৰতো ডিগ্ৰী এতিয়া পালোঁ এতিয়াতো লাভে নাই নহয় যিটো বয়সলৈ কোনো কথা নাই এতিয়া তোমালোকে বহুত জ্ঞান খালি এই মুহূৰ্তৰ পৰা আজিৰ পৰা যদি আৰম্ভ কৰা তেনেহ'লে তোমালোকে এতিয়াও বহুত বেছি সময় আছে 38 বছৰলৈ UPSC বা APSC পৰীক্ষা দিব 38 কিমান হৈছে 20 22 21 18 20 তাতকৈ বেছি বয়স হোৱা নাই তাৰমানে 18 বছৰ এটা যুগতকৈ বেছি সেইকাৰণে মই সদায় কওঁ যে সপোন দেখিবা সপোন দেখাত আমাৰ ইয়াত দুটা বস্তু বাধা দিয়ে কিহে বাধা দিয়ে মই বহুত আজি ডাঙৰ কথা নকওঁ তোমালোকক কাৰণ মই দেখিছোঁ যেতিয়া ইন্ট্ৰডাকশ্যন চলি আছিল বহুতে নামটোৱে ফুটাই ক'ব নোৱাৰে মই শুনি আছিলোঁ তাতে বহি সেইকাৰণে মই বহুত টেকনিকেল কথা নকওঁ বেছিক কথা কেইটামান কওঁ প্ৰথম আমি কি দেখিম সপোন দেখিম সপোন দেখাৰ কাৰণে মই কি কৈছোঁ যে কোনো অকাদ নালাগে জুপুৰি ঘৰত থাকে যে ল'ৰা 7 বছৰীয়া ৰাতিপুৱা ঘৰে ঘৰে পেপাৰ দিয়ে এবেলা খাই এবেলা খাবলৈ নাপায় ভৰিত চেণ্ডেল জীৱনত পিন্ধি নাপালে স্কুলত যাওঁতে সেই ল'ৰাজন বাপেকে নাও চলায় তোমালোকতো অলপ ইনকাম কৰে নাও চলাই কেই টকা পায় সেইজন ঘৰৰ ল'ৰা যদি ভাৰতবৰ্ষৰ 13 সংখ্যক ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰ হ'ব পাৰে তোমালোক কিয় নোৱাৰা পাৰ্থক্য এটাই যে তোমালোকৰ সপোন দেখাৰ সাহস কালাম ছাৰ ফটোখন ঘৰত লগাই দিবা নিজকে যেতিয়া দুখীয়া দুখীয়া ফিল বুলি ৰোদালি টাইপ আহিব এনে মানে বাহানা আমি জীৱনত সফল হ'ব নোৱাৰোঁ বহুতে কয় এইবিলাক মই শুনি একদম আমনি পাওঁ তাৰ কথা ভাবিলোঁ কিয় ঘৰৰ অৱস্থা ভাল নহয় আৰে ভাই ইতিহাস চোৱা যিবিলাক মানুহে ডাঙৰ কাম কৰিছে জীৱনত চব এবেলা খাই এবেলা খাব নাপায়
যিবিলাক ল'ৰা ছোৱালী ডাঙৰ হৈছে সেইবিলাকে গৈ জীৱনত ইতিহাস লিখিছে খালি তোমালোকৰ আৰু আমাৰ আৰু তেওঁলোকৰ মাজত পাৰ্থক্য আছে তেওঁলোকে সপোন দেখিছে সপোন দেখাৰ সাহস কৰিছে গতিকে সপোন দেখাৰ দুটা বিষয় আছে এটা হ'ল ভাল ফ্ৰেণ্ড চাৰ্কেল ৰাখিবা আমাৰ ইয়াত আমি ফ্ৰেণ্ড চাৰ্কেল সদায় নিগেটিভ ৰাখোঁ সদায় 5জনীয়া 4জনীয়া গ্ৰুপ বনাবা লাইব্ৰেৰীত গৈ পঢ়িবা ৰাতিপুৱা নিউজ পেপাৰখন পঢ়িবা এটা আলোচনী পঢ়িবা নাই আমাৰ ডিছকাশ্যনবিলাক দুইটা ব্ৰেকাৰ হৈছে আৰু এতিয়া হয়তো এইটো উপলব্ধি কৰিব নোৱাৰা জীৱনটো বহুত কঠিন যেতিয়া 27-28 বছৰ হ'ব এই প্ৰেম চেম কলেজীয়া আমি বহুত প্ৰেম কৰিলোঁ কলেজত জিৰ' গলা ফ্ৰেছাৰ্ছত একেলগে 7টা প্ৰপ'জ আছে এটা উইয়েছ নাহিল আজিলৈ নাহিল মই কিয় কৈছোঁ এই কথাষাৰ যে এইটো বয়সত স্বাভাৱিকতে মন ড্ৰাইভাৰ হয় পঢ়াত মন নবহে জীৱনটো ৰঙীন ৰঙীন লাগে কিন্তু মনত কিবা এটা লাটু ফুটি থাকে স্বাভাৱিক সেইটো তোমালোকৰ দুখ নহয় মোৰো ফুটিছে যেতিয়া প্ৰিন্সিপাল ছাৰ কি একদম বহি আছে ভাল ছাৰেও ফুটিছিল This is natural. মানে বহুতে আমি কথাটো নিগেটিভ বা ক'ব টান বা দিছ ইজ নেচাৰেল হাই ছেকেণ্ডেৰী ডিগ্ৰীত যদি ছোৱালী এজনী যদি মনত প্ৰেমেই নাজাগে তেনে কিবা এটা গণ্ডগোল আছে that is a fact of life. That is a chemical reaction. You cannot help it. কিন্তু পাৰ্থক্যটো কি জানানে ইয়াত সন্মুখত টিচাৰ বহি আছে বাইদেউ ইমান ধুনীয়া দেখে কলেজত আটাইকেইজনীয়ে প্ৰেম কৰিছে বিদ্যা সুধিছোঁ কিছুমান সম্পূৰ্ণ নহ'ল বেলেগ সংসাৰ চলাই আছে কিন্তু পাৰ্থক্য এটা আছে মই কি কৈছোঁ যদিও মই ধেমালিকে কৈছোঁ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য মেছেজ তেওঁলোকে পঢ়াটো সমানে চলাই গৈছিল জীৱনত এইবিলাক আহিলে অলপ কেতিয়াবা ইফাল ইফাল হয় কেতিয়াবা এদিন দুদিন টোপনি নামাৰে আগতে SMS নাছিল চিঠি লিখিছে এদিন দুদিন কিন্তু লগে লগে মই পঢ়াত ধ্যান দিছে সেইকাৰণে আজি কলেজত লেকচাৰাৰ প্ৰফেচাৰ হৈ থিয় দিব পাৰিছে আৰু যিকেইটা বাইদেউৰ লগত যিকেইটাই কেতিয়া প্ৰেম কৰি আছিল এতিয়াও ক'ৰবাত ধোঁৱা হেৰি কৰি ৰুটি বনাই আছে পাৰ্থক্য এটা এওঁলোকৰ বাবে এটা হাত চাপে জীৱনত এনেকুৱা খেলিমেলি আহে তোমালোকে কাণে যায় সুধিবা চবৰ আগত নকয় আই ন' মই বহুত ষ্টাডি কৰিছোঁ যে এওঁলোকে সেই জীৱনৰ কঠিন মুহূৰ্তবোৰ যেতিয়া মনটো খেলি মেলি হয় উৰি যায় লগে লগে নিজকে নিয়ন্ত্ৰণ কৰে ঘৰখনলৈ চাই মাকলৈ চাই দেউতাকলৈ চাই ভায়েকলৈ চাই ঘৰৰ পৰিৱেশ চাই আৰু জীৱনত আগবাঢ়ি যায় কথাটো বুজি পাইছে মই কি কৈছোঁ এইটো বয়সত যিসকলে আমাৰ লগত বহুত কলেজীয়া দিনতে প্ৰেম আছিল অপ্ৰিয় সত্য এতিয়া চব ডিভোৰ্চ ইটছ আনফৰ্চুনেট আই এম এ লয়াৰ আই নো মেক্সিমাম আহে ডিভোৰ্চ কিয় কেতিয়া প্ৰেম কলেজীয়া দিনত প্ৰেম মনো আগতে প্ৰেম কৰিছে মেক্সিমাম জীৱনটোত একো নাথাকে না পঢ়া শুনা থাকে ছোৱালীয়ে কয় মই বাচ্ছা জন্ম দিলোঁ 21-22-23 বছৰত এতিয়া চাকৰি ওলাই পঢ়িব নোৱাৰোঁ মাহত 3,000 টকা খোলাকি দিয়ে পঢ়ে তেনেকৈ লৈ চলি আছোঁ দুখ লাগে বাচ্ছাক গোটেই ৰাতি জ্বৰ হয় ভেকচিন দিব খৰচা নাথাকে ডোণ্ট স্পইল ইউৰ লাইফ ইন দ্য নেম অফ লাইফ ডোণ্ট স্পইল দ্য লাইফ অফ ইউৰ ফিউচাৰ চিলড্ৰেন মই একদম ক্লিয়াৰ মেছেজ দিছোঁ পাপ লাগিব নিজৰ জীৱনটো গঢ়া নিজৰ পিতৃ মাতৃৰ বাবে সপোন দেখা জীৱনত নিজকে কিবা এটা প্ৰতিষ্ঠা কৰা তাৰপিছত চাবা জীৱনটো ইমান ধুনীয়া হ'ব জীৱনটো তোমালোকে আগবাঢ়ি যাব পাৰিবা সেই কথাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু এটা কথা ছাৰে আৰু এটা ভাল কথা কৈছে যে আমি বহুতে চোকা বা গাধা ইয়াত বহি থকা চব IPS হ'ব নোৱাৰে চবৰে কেপাচিটি বেলেগ চব DC হ'ব নোৱাৰে আমাৰ এইটোও ভুল ধাৰণা যে আমি জীৱনত কিবা এটা কৰিব খালি পঢ়িবই লাগিব নহয় তোমালোকে যি কামত ভাল পঢ়াটো ঠিক আছে কলেজ আহা টাইম পাছ কৰি থাকে বাকী যদি কিবা কামত ভাল সেইটো কামতো সমানে গুৰুত্ব দিয়া ল'ৰাবিলাকে ব্যৱসায় কৰা ব্যৱসায় লাহে লাহে আগবাঢ়ি যোৱা ছোৱালীও ব্যৱসায় কৰিব পাৰে একো ডাঙৰ কথা নহয় গতিকে তোমালোকে যিটো কামত ভাল প্ৰত্যেকৰে পৃথিৱীৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ এটা গুণ আছে কোনোবাই 100ৰ ভিতৰত 100 নাপাব পাৰে মই কৈছোঁ মই কোনো 90 পাই গ'ল 80 একবাৰ নে কিহে পাই পাইছোঁ সেইটো ৰাখি থৈ দিছোঁ মাছি বা 80 পাইছোঁ কিন্তু হয়তো ভগৱানৰ কিবা কথা ভালকৈ হ'ব পাৰে সেইকাৰণে ইণ্টাৰ কলেজত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ নম্বৰ নাপাওঁ 80 নাপাওঁ 90 নাপাওঁ 60 65 62 55 52 এই মোৰ মাৰ্কশ্বিটৰ নম্বৰ কিন্তু ভগৱান সৰস্বতীয়ে দিছিল চাগে যে কথা কোৱা এটা কৰি হয়তো আছিল কলেজবিলাকত মই ডিবেট কৰিছিলোঁ ডিবেট কৰোঁতে কলেজত কৰা সময়তে মই 1 লাখ টকা ইনকাম কৰিছিলোঁ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ প্ৰাইজ মানি থাকে
নগাঁও শিৱসাগৰত গুচি যাওঁ, ডিব্ৰুগড়ত গুচি যাওঁ, 10,000 প্ৰথম পুৰস্কাৰ ধুনীয়াকৈ লৈ গুচি আহোঁ। প্ৰত্যেকটো দীপাৱলী ঘৰৰ পৰা 1 টকা নোলোৱাকৈ নিজৰ পইচা দি খৰচ কৰিছোঁ। তাৰমানে কি কৈছোঁ যে মই যদি দুখ কৰি দিলেই মইতো 90 নাপাওঁ, মোৰ লগৰকেইটাই 80-90 পাইছে, নহয়। কোনো প্ৰত্যেকৰে কিবা এটা পটেনচিয়েল আছে। এতিয়া আপুনি হাতী এটা যদি গছৰ